আজি 2 দিন ধৰি হয়কানিক দেখা নাই ক'তনো আছে তাই বাৰু ফোনটো কৰিছো ফোনটো লগা নাই হেনে দেখোন গুৱাহাটীলৈ গ'লে একেবাৰে দৰমামান আহি ক'ব মই গুৱাহাটীলৈ যাম নহয় ফেন্সি পাই আমুক কিনিপ কিবা লাগিব নেকি তাৰপিছত একো নানে হে গুৱাহাটী গৈছে চাগে পিছে গুৱাহাটী গ'লে আকৌ ফোনটো লাগিলেহেঁতেন নহয় থাকতে ইমান চিন্তা কৰি লাভ নাই দেখা পামেই নহয় কি হ'লে ভুল মোক ভুল বুলি নামাতিবি ভুলা বুলি মাতিবি তোৰ আচল নামটো ভুলহে আমি চবে মৰমত তোক ভুলা বুলি মাতো কিনো নাম এটা দিছে ভুল নাম দিয়ে নেকি গোটেই মোক স্কুলত লগৰবোৰে হাঁহে ভুল বুলি কৈ পেলাই ভুলতে বোলে তই জন্ম হলি আৰু তাৰপিছত মৰমত মাতিলো কি হয় ভুলাটো বৰ ভাল নালাগে ভাল নাম এটাও দিব নোৱাৰিলে মোৰ দেউতাৰে দিছে তোৰ ককাৰে দিছে গম পাইছ আমাৰ ককাৰে নাম দিয়া ল'ৰা ছোৱালী বৰ ডাঙৰ মানুহ হয় একেবাৰে ককাৰ ভুলটো মোৰ মূৰৰ ওপৰতে জাপি দিয়া কিনো কথাবোৰ কৈ থাক ঐ শুনচোন এই হয়কানিক যে দেখা নাই ক'ত আছে তাই বাৰু হয়কানি আন্টি ফুৰিবলৈ গ'ল নহয় গুৱাহাটী গৈছে আকৌ চাগে এইবাৰ গুৱাহাটীলৈ যোৱা নাই এইবাৰ থাইলেণ্ড গৈছে থাইলেণ্ড পালেগৈ আনকালে দেখোন গুৱাহাটীলৈ গ'লেও দেখোন দুবাৰমান আহি পেলাই ঘৰত কৈ থৈ যায় গুৱাহাটী যাম বুলি থাইলেণ্ডলৈ গ'ল নোকোৱা নেমেলাকে যে তই কেনেকৈ গম পাৱ মই কেনেকৈ গম পাওঁ মানে গোটেই গাঁৱৰ মানুহে জানে ষ্টেটাছত লগাই থৈছে নহয় একেবাৰে ফুকেটৰ ফটো কি ৰঙা নীলা কাপোৰ পিন্ধিছে আৰু হয়কানিয়ে তুমিহে থাকিবা মা এনেকৈ পাকঘৰত এই হালধি লগাই মুখখন চাচোন কেনেকুৱা হৈছে হয়কানিয়ে একেবাৰে পাৰ্লাৰত গৈ চুলি তুলি দীঘল কৰি ফিট কৰি কি ধুনীয়া মইতো হয়কানি আন্টি বুলি ধৰিবই পৰা নাছিলোঁ একেবাৰে পিছতহে দেখিছোঁ হয়কানি আন্টি হয় পাই দেউতাৰে মোক গুৱাহাটীলৈ আজিলৈকে লৈ যোৱা নাই জানোনে ইমান বেয়া লাগে নহয় মই সদায় কওঁ লৈ যাওক মোক কেলে বোলে ফুৰি কি হ'ব বোলে সেইবোৰ মোক ডাইলগ দিয়ে বুজিছ দেউতাৰে মোৰ আৰু জীৱনটো পাকঘৰতে যাব বুজিছ এনেকুৱা কথাবোৰ কৈ থাকিলে এনেকুৱা কথাই হ'ব জীৱনত মানুহে যি ভাবে তাকে হয় মেনিফেষ্টেশ্যন এইবোৰ কৰি থাকিলে এইবোৰে হ'ব কিয় মেনিফেষ্টেশ্যন মানে কি আৰে মানুহে যি ভাবে তাকে হয় বুলি কয় মই দেখোন দিনে ৰাতি ভাবি থাকোঁ মই ফুৰিবলৈ যাম দেউতাই দেখোন ক'লেও নিদিয়ে মই ভাবি থকাত দেখোন হয়কানি গৈ পালেগে এতিয়া থাইলেণ্ড নে কি এইবোৰ জেগা গৈ পাইছে চাচোন মই আজিলৈকে গুৱাহাটীখন দেখা নাই কিমান দুখ লাগে কৈছোঁ মোৰ হৃদয়খন মানে একদম কঁপি যায়গৈ এইবোৰ কথা ভাবিলে এনেকৈ কান্দি থাকিলে পাপাই লৈ নাযায় পাপাক ক'ব লাগিব নহয় আৰু পাপাক ক'বলৈ হ'লে প্ৰথমতে বুজাব লাগিব ফুৰিলে যে লাভ আছে মানুহে এনেই ফুৰিবলৈ নাযায় আৰু পাপাই আৰু সোমাই থাকিব বুলি ক'লে আমি সোমাই থাকিম নেকি আজিলৈকে ফ্লাইটখনতো উঠি পোৱা নাই আমাৰ চবৰ লগৰবোৰে চবেই ফ্লাইটত 5বাৰ 6বাৰ উঠিছে একেবাৰে হয় পাই মই যে ফ্লাইটত উঠিব নাপায় মৰিম যেন লাগিছে আৰু ওচৰৰ পাজৰৰ লগৰ গোটেইবোৰ ফুৰিব যায় মোৰহে জীৱনত আৰু একো নথকা হ'ল আৰু দেই লাও ভাজি খোপাকে বনাই যাওঁ আজি মাংস বুলি ক'ব নহয় ঠেকেচি দিম একেবাৰে মাৰ অলপ হিংসা লাগিছে এইটোৱে চান্স লোহা গৰম হৈ থাকোঁতেই টঙনিয়াব লাগিব মাক খুব উঠাই দিওঁ মাক উঠাই এটা একেবাৰে বাহিৰলৈ যোৱা ট্ৰিপ এটা কৰিব পাৰিম নহ'লে আমাৰ পাপাটো যি কঞ্জুচ এটকাও খৰচ কৰিব নিবিচাৰে এইবাৰ যেনে তেনে বাহিৰলৈ যাবই লাগিব বাপেকে কি মজা লাগিছে ইয়াত ফটোটো কপি মাৰো মোৰো মাৰিছা কিমান ফটো মাৰো ফটোৱে মাৰি আছ মোৰ 2 কপিমান তোলকচোন নি মায়ে ঠিকে কৈছে তোৰ কি ইমান ফটো তুলি দেখিলে চেহেৰাটো বদলি হৈ যাব বুলি ভাবিছ নি বাদ দে ইমান দৰকাৰ নাই মই তোৰ তুলি দিওঁ এইপিনা ইয়াত ভাল উঠিব হ'ব তহঁত দুটাও তুলি নিদিওঁ ৰচোন মই শৰ্মানীক কৈ অহা নাই নহয় ফুকেটলৈ আহিছোঁ বুলি গৈ পেলাই একেবাৰে ছাৰপ্ৰাইজ দিমগৈ ফটো দেখাই বুজিছ ষ্টেটাছত দিছোঁ অৱশ্যে চাইছে যদি গম পাইছে চাইছে ষ্টেটাছত ভুলে মোবাইলৰ পৰা চাইছে নহয় মা জ্বলিব দে চিন্তা কৰিব নালাগে জ্বলিবলৈ নকওঁ নহয় আৰু মই আৰু ফুৰোঁ কাৰণে কওঁ আৰু ভাল লাগে আৰু হয় নাই হ'ব বুজিছোঁ গোটেই গাঁওখনত ফুটনিখন তেতিয়াহে মাৰিব পাৰিব মই নিজে চেলফি লৈ ল'ম বাৰু ব'ল সেইফালে যাওঁ বজাৰ বহিছে যেন লাগিছে তোমাৰ বেগেতে ব'ল বায়ে নহ'লে ফটো তোলাই আমাৰ একেবাৰে সময়খিনি খাই দিব ব'ল তাত গৈ কিবা এটা কিনোগে ব'ল ব'ল এইজনীয়ে বৰ ফটো তোলে
আজি পাকঘৰলৈ যোৱা নাই যে ইমান দেৰিলৈকে ভাত দেৰিকে খালে পৃথিৱী ইফালৰ পৰা সিফাল হৈ নাযায় বৰ দাঁত উলিয়াই হাঁহিছ তোৰ পৰীক্ষাৰ ৰিজাল্ট দিলে নাই নাই দিয়া দিবহে হৈছিলেহে পৰীক্ষা এসপ্তাহো হোৱা নাই অ বাবা গৰম বন্ধত দেখোন চব ফুৰিবলৈ গ'ল আমিহে ক'তো যোৱা নাই বা তহঁতক কিমান ফুৰাবলৈ যাব লাগে হা মোমায়াৰ ঘৰৰ পৰা সিদিনাখন লৈ আহিছোহে এখেতক আৰু কিবা এটা ক'ব লাগে অকল মোৰ ভাইৰ ঘৰখনহে চিনি পায় তাৰ বাহিৰে একো চিনি নাপায় কি হৈছেনো আজি বৰ মুখখন উফন্দাই আছা একেবাৰে ব'লা খং উঠিছে যদি অকণমান চাৰিআলিলে ফুৰাই আনোগে ব'লা চব্জিখিনি ভালকৈ ধুব কাটিব তাৰপিছত কেৰাহীখন গেছত দিব আৰু তাৰপিছত চব্জি বনাই পেলাই মোক খুৱাব আজি চাৰিআলিলৈ ফুৰাবলৈ লৈ যায় লাজ নাই মানুহটো আজি তোমাৰ কি হৈছে হয় মানুহজনী একেবাৰে বিকৰাল ৰূপত আছে দেখোন কি হৈছে কিবা কিবা হ'ল নেকি বাৰু অ বাপা শইকীয়ানীহঁত থাইলেণ্ড গৈছে মাৰো ফুৰিব মন গৈছে আকৌ অ মই বাবলিহঁতৰ ফটো দেখিছিলোঁ নহয় ইমান ধুনীয়া ধুনীয়া ফটোবোৰ বাপৰে কি ধুনীয়া জেগা পানীয়ে পানী একেবাৰে বাবলি আৰু পোনা কাৰণে বেলেগ এনজয় কৰি আছে তই এইবোৰ কথা মোক কৈ নাথাকিবি দেউতাৰেতো ক'লেও আমাক লৈ নাযায় এইবোৰ শুনি শুনি মোৰ আৰু টেমা পাৰ হৈ গৈছে একেবাৰে মাথাটো বেয়া হৈ গৈছেগে শইকীয়ানী আহি পেলাই ফুটানি মাৰিবলৈ বাকী আছেই মোৰহে জীৱনত পাকঘৰখনৰ বাহিৰে একো নাই মন গ'লে অকল চব্জি কাটো লাও বেঙেনা এইবোৰে আৰু তাৰ বাহিৰে একো নাই মাংস বনালেওনো কিমান খাব পাৰোঁ শেষত মইহে খাওঁ বেছিভাগটো বাপেৰে খাই থৈ দিয়ে তুমিহে মোক বেছিকৈ দি দিয়া এইবোৰ কি ইমান একেবাৰে মন বেয়া কৰি আছা হয় লৈ যাম তোমাকো লৈ যাম ৰ'বা মোৰ আজি গাটো ভাল লগা নাই মই অকণমান টোপনি মাৰিব যাওঁ দে আজি মোক কোনো ডিষ্টাৰ্ব নকৰিবি কিন্তু মই কৈ দিছোঁ কিন্তু হাৰ ভাঙিম যোনে মোক ডিষ্টাৰ্ব কৰক অ বাপা ভোক লাগিছে নহয় আজি মায়ে একো কাম নকৰে তুমিয়ে ভাত বনাব লাগিব গম পাইছোঁ ঐ শইকীয়ানীহঁত ক'ত গৈছে হে ক'লো নহয় থাইলেণ্ড এইবোৰনো ক'ৰ জেগা হয় এইবোৰ নামে শুনা নাই বাপেকে ক'নো কাম নাই এইবোৰ মানুহবোৰ কেলেই ফুৰিব গৈ থাকে বাৰু নিজেতো যাই লোকৰ অশান্তিবোৰ কৰি থাকে অ বাপা মায়ে চব ফটো চাইছে মোবাইলৰ পৰা ষ্টেটাছ লগাইছে নহয় শইকীয়ানী আন্টি একদম ধুনীয়া ধুনীয়া মা তেতিয়া পাই মন বেয়া মাকো ক'ৰবাত লৈ যাব লাগিব কিন্তু এতিয়া মই ইমান দূৰলৈনো কেনেকৈ লৈ যাওঁ বুজিছনে এই গুৱাহাটীলৈ লৈ যাওঁ নেকি অ পাপা মাৰ কিন্তু মাথা বেয়া হৈ আছে গুৱাহাটীৰ নাম ল'লে কিন্তু খাব কলিজা গুৱাহাটীলৈ নিলে নহ'ব বাহিৰলৈ লৈ যাব লাগিব মায়ে কৈছে ফ্লাইটত উঠা নাই নহয় এইবাৰ এৰোপ্লেনত উঠিব বুলি কৈছে বোলে বাছে চাছে নাযাওঁ বোলে এইবাৰ চিধা এৰোপ্লেন দি যাম ভাবিলোঁ আকৌ লৈ যাবা তুমি নহ'লে কিন্তু ভাত নবনাই মায়ে নিজে ভাত বনাব লাগিব অ বা ব'ল পাপাই নহ'লে পাকঘৰত আমাৰ পৰা কাম কৰাব মাৰ লগত গৈ শুই থাকোঁগৈ ব'ল পাপাই ঠিকছে পাইছে ঝাটকা সদায় সদায় ভাত বনাই থকাতকৈ পাপাই আমাক ফুৰাব লৈ যোৱাই ভাল ব'ল মাক গৈ পেলাই আৰু উঠাই দিওঁগৈ ব'ল কি কৰা যায় হয় এতিয়া ভাত চাত ময়ে বনাব লাগিব ক'ৰবাততো ফুৰাব লৈ যাব লাগিব পাই এনেকৈ হ'লেনো মই পাকঘৰত কিমান দিন থাকিম আৰু আজি ভাত ময়ে বনাব লাগিব নমস্কাৰ কেনে আছে ভালে আছেনে সকলোৱে হাঁহি ফূৰ্তিত আছে সকলোৱে হাঁহি ফূৰ্তিত থাকিব দেই সকলোৱে হাঁহি ফূৰ্তিত থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে বাবলি কাৰ্টুনবোৰ চাইছে নাই কেনে লাগিছে ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে নটিফিকেশ্যন বেল আইকনটোত ক্লিক কৰিব নাপাহৰিব নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব আহো দিয়ক ভালে থাকিব হাঁহি থাকিব বাই বাবলি কাৰ্টুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব